গুড মৰ্ণিং ওম চাইৰাম আজি মোৰ 9 নম্বৰ চাই ব্ৰতটো হ'লহেঁতেন কিন্তু আজি মই পালিব নোৱাৰোঁ কিন্তু যিভাগে থাকিব লাগে সেইভাগেই থাকিম লগতে আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু তেওঁলোকৰ সদায় সুস্বাস্থ্য কামনা কৰিলোঁ তেওঁলোকৰ দ্বাৰাহে এটা ল'ৰা ছোৱালীৰ জীৱন সুন্দৰ হয় আৰু তাতে আজি মোৰ শাহুমাৰ জন্মদিন সকলোৱে আশীৰ্বাদ কৰিব তেওঁ যাতে সদায় সুস্থ সবল হৈ থাকে সেইটোৱে লাগে আৰু একো নালাগে এতিয়া ৰিংকুৱে মহাভৈৰৱ মন্দিৰত গৈ শৰাই দি থৈ আহিলে আজি আমাৰ তাত ভোগ দিব মা গোসাঁই ঘৰতে আছে আৰিয়া গা চা ধুই ৰেডি আৰিয়া শিকাইছোঁ আৰু আইতাক হেপী বাৰ্থডে ক'বা বুলি জানো এতিয়া কিমানখিনি পাৰে ক'ব নোৱাৰোঁ আৰু শিকাবতো লাগিব ন এইবোৰ এতিয়াৰ পৰা শিকালেহে লাহেকৈ পিছলৈ পাৰিব সময়ৰ লগে লগেতো পাৰিবই তথাপিও এটলিষ্ট তাই এতিয়া হেপী বাৰ্থডে ক'লে আইতাকে কিমান ভাল পাব ন তাকে চাই আছোঁ মা আহিলে কয় নে নকয় তেন্তে দিনটোলৈ ষ্টাৰ্ট কৰি দিলোঁ দেই সকলোৰে দিনটো শুভ হওক ওম চাইৰাম বাই কৈ দিয়া আইতাক বাই আজি আকৌ আমাৰ ডাঙৰ মাহীৰো জন্মদিন নহয় তেওঁকো ফোন এটা কৰি উইচ কৰি লওঁ কিয়নো মোৰ বিয়াত তেওঁৱে মাকৰ দায়িত্বটো পালন কৰিছিলে ন মাহী নামত কিন্তু চাবলৈ গ'লে শাহুমা টাইপৰে হয় ন সেইকাৰণে তেওঁকো ফোন এটা কৰি লওঁ আৰু আজি আমাৰ ৰিংকুৱে বনাইছে ইডলি দেই ইডলি হৈ গ'ল ন ইডলি খাব লাগিব এতিয়া দেই ৰিংকুৱে ইডলি বনাইছে ইডলি খাবা লৈ দেখা আজি আমাৰ ব্ৰেকফাষ্টত আছে এয়া চাম্বাৰ ইডলি গৰম গৰম ইডলি বহি লৈ খাই আছে আহা এইফালে বহিবা আহা খাব দিয়া খোৱা মই খুৱাই দিম ৰ'বা মই নাখাওঁ কিয়নো মোৰ চাই বাবা ব্ৰতটো শেষ হোৱাগৈ নাই যে অহা বৃহস্পতিবাৰলৈ কমপ্লিট হ'ব আৰু সেইকাৰণে আজিৰ দিনটো তেনেকেই পালন কৰোঁ ভাল নালাগে খাব পাৰি কিন্তু মই নাখাওঁ শেষ হ'লে গোটেই ব্ৰতকেইটা এইফালে মোৰ লাল চাহ একাপ আহি গ'ল এতিয়া মই অকল 12টালৈকে লাল চাহ একাপে খাম দেই পানী গিলাচ খালোঁ আৰু লাল চাহ একাপ খাম তাৰপিছতে মই আৰু ফ্ৰুটছ খাম খাবলৈ মন নাযায় মোৰ এতিয়া আহিলোঁ ৰুমলৈ ৰুমটো ঠিক ঠাক কৰি লওঁ তাৰপিছতে শান্তি পাম আৰু তাৰপিছত লাগি যাম আৰু দেই লাগি যাম মানে কি আৰু কামেই নাই আজি আৰিয়াৰ ৱাৰ্ড্ৰপটো জাপিব লাগিব ধুনীয়াকৈ কৈছোঁ নহয় কেতিয়াবা ভাবোঁ থাকক নেকি এনেকৈ কিন্তু চকুটো কুটকুটাই থাকে কালিয়ে জাপিম বুলি ভাবিছিলোঁ আৰিয়া সাৰ পাই গ'ল কাৰণে নাজাপিলোঁ আৰু নহ'লে তাই মোৰ কাম বঢ়াই দিয়ে যে এটা কথা সকলোৱে জানে চাগে জানে যদিও মই কৈছোঁ শিক্ষকৰ অৱদানটো বহুত বেছি হয় আৰু শিক্ষক এজনেহে এটা ষ্টুডেণ্টৰ জীৱন ভাল হওক বুলি ভাবে এজন পুলিচে ভাবে পৃথিৱীত ইমানেই চোৰৰ সন্ত্ৰাসক তেওঁৰ যাতে কাম পায় হয়নে আৰু ডক্তৰে ভাবে পৃথিৱীত মানুহৰ ৰোগ হওক মই চিকিৎসা কৰিব পাম পইচা পাম আৰু উকিলে ভাবে কেছ হওক চবেই পইচাৰ কথাই ভাবে মাত্ৰ এজন শিক্ষকেহে কয় এটা ল'ৰাৰ ভৱিষ্যত ভাল হওক ভাল মানুহ হওক বুলি গম পাইছেনে সেইকাৰণে এজন ভাল ল'ৰা ছোৱালীৰ ওপৰত শিক্ষকৰ বহুত অৱদান থাকে যিমানেই ডাঙৰ মানুহ নহওক শিক্ষক বুলি ক'লে সঁচাকৈ মানিব লাগিব বোলে টেডি বিয়াৰটো লৈ থাকিব লাগে বোলে টেডি বিয়াৰটো নল'লে বোলে কান্দিব বোলে তোমাৰ টেডি বিয়াৰটো কান্দিছে নি এতিয়া গাড়ী ধুব এতিয়া মই কি কাটিব লাগিল জানে মৌচুমী জুচ বনাই দিওঁ মাক ৰিংকু কামত লাগি আছে যিহেতু মই বনাই দিওঁ বাৰ্থডে স্পেচিয়েল বুলি ন তেওঁ ভাল হৈ থাকিবলৈ হ'লে তেওঁক ভালকৈ ৰাখিব লাগিব বিশেষকৈ মানুহক কথাৰে ভালকৈ ৰাখিব লাগিব খোৱাতকৈ কিন্তু মানুহৰ ব্যৱহাৰ পাতিবোৰ বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ
ভালৰো ভাল খাই যদি আপুনি মানুহক বেয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে সেই মানুহ ভিতৰে বহুত ভুগিব, গম পাইছেনে? আৰু মোৰ কাৰণে মোৰ নিজৰ মানুহবোৰ মই সদায় ভালে থকাটো বিচাৰোঁ ভিতৰৰ পৰা। ভগৱানে তেওঁক সদায় ভালে ৰাখক, মই সেইটোৱে বিচাৰোঁ। আৰিয়াই গৈ আইতাকক কৈ আছে আপেল খাবা, আপেল খাবা। কেতিয়াবা দায়িত্ববোৰ পালন কৰিব লাগে ন। এতিয়া ৰিংকু আছে কাৰণে ধৰক মই নকৰোঁ যে কৰোঁ কিন্তু প্ৰতিটো বস্তু নেদেখুৱাওঁ আৰু দেখুৱাব লাগে বুলিও মই ইমান নাভাবোঁ আৰু। এতিয়া ওলাই লৈছোঁ ক'লৈ জানেনে? বজাৰ কৰিবলৈ যাওঁ। ইফালে আৰিয়া ওলালে, চুলিখিনি নাবান্ধিও, চুলিখিনি বান্ধিলে তাইক ইমান মৰম লাগে, চুলি জিপজিপীয়া হৈ যায় তথাপিও চুলি বান্ধিব নিদিয়ে। মানুহজন গা ধুই আছে, ওলাই মেলি ৰেডি হৈ আছোঁ। মাৰ বাৰ্থডে গিফ্টটো দিয়াই নাই নহয়, কালি মানে টাইম নহ'ল, সেইকাৰণে আজি এতিয়া গৈ কিনি আনো। কেকটোতো অৰ্ডাৰ দি থৈ আহিলোঁ বাৰু, কেকটো পিছবেলা আনিম 4টা বজাত। এখন আহিছোঁ এতিয়া, এয়া কাপোৰ ল'বলৈ তাকে আহিছোঁ। প্ৰথমতে বতাহটো দেখাই লৈছোঁ আপোনাৰ, চিকচিকীয়া বতাহটো। খাদী কটন কাপোৰ লোৱা হৈ গ'ল, খাদীৰ কাপোৰ হয়, পিন্ধিব আৰাম পাব মায়ে। আমি মানে বেছি বৰ জাক জমক নাচাওঁ, চিম্পুলত মানে গৰ্জিয়াছ বুলি কয় যে সেইটোৱে চাই পালে ল'লোঁ আৰু নাপালে গুচি যাওঁ আৰু এনেই আৰু ইটো সিটো চাই নাথাকোঁ আৰু মানে। কেকটো খবৰ কৰি যাওঁ নি? ব'লা, যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে দায়িত্ববোৰ লৈয়ে থাকিব লাগিব, লৈয়ে থাকিম আৰু বেয়া নাপাওঁ। ঘৰ আহি পালোহি, এতিয়া মাক গিফ্টটো দি লওঁ। কেকটো নাই হোৱা বোলে, 4টা বজাতহে হ'ব, আকৌ 4টা বজাত যাব লাগিব। আৰিয়া আহি মাক ইমান ধুনীয়াকৈ গিফ্টটো দিছে, হেপী বাৰ্থডে বুলি কৈছে। ভিডিঅ'টো কৰিবলৈ ল'লোঁ, ষ্ট'ৰেজ বোলে ফুল, মাথাটোৱে গৰম উঠিলে। আকৌ এতিয়া ভিডিঅ'বোৰ কিছুমান ডিলিট কৰিব লগা হৈছে। বোলো চেনেলটো মই খুলি দিওঁ, নিদিয়ে, দেউতাকেহে খুলিব দিয়া, খুলি দিওঁ দিয়া মা। দেউতা গাড়ীখন ভৰাব গৈছে নহয়, খুলি দিব দেউতাই। এতিয়া গাড়ীখন ভৰাব গৈছে, মই খুলি দিওঁ কমা। মানুহজনৰ প্ৰসাদ খিচিৰি থৈছে, নাখালেও কি হ'ল, লগতে বহি থাকোঁ আৰু। নাখাওঁ কিয় খাওঁ, নাখাওঁ, এই ভাত খাবই নাপায়। আগতেতো ৰজাই ভাত খালে ৰাণীয়ে এনেকৈ বিচি থাকে, আজিকালিতো বিচিবও নালাগে, ফেনখন আছে, ওচৰতে বহি থাকোঁ, ভাল পাব ন এটলিষ্ট। খালেহে যে থাকিব লাগে সেইটো কথা নহয়। এতিয়া ধুনীয়াকৈ দেই মোৰ চুনু মুনুটো খোৱা খোৱা। এতিয়া আমি যাওঁ মাৰ ভাগৰ কেকটো আনোগৈ আৰু ইভিনিং চাহ খাবলৈ মামীহঁতক মাতিছোঁ যে, তাকে মিঠাই আনোগৈ। মানে একচুৱেলি আজি বৃহস্পতিবাৰ হ'ল যে, মইতো নাখাওঁ, মাও নাখায় আৰু মামীহঁতো মাছ মাংস নাখায় আজিৰ দিনটোত, সেইকাৰণে বাৰ্থডে পাৰ্টিটো কাইলৈ চেলিব্ৰেট কৰা হ'ব। কিন্তু বাৰ্থডে দিনাখন কেকটোতো কাটিবই লাগিব ন। আৰু মোৰ এটা কথা আকৌ, বাৰ্থডে বুলি ক'লে নহয়, কেক এটা কাটিলেহে বাৰ্থডে গত লাগে, লাগিলে যিমানে বয়স নহওক। আৰু সেইটো কিন্তু নিজৰ পইচাৰে কিনিলে কেকটো ভাল নালাগে, কোনোবাই দিলে ভাল লাগে ন। এয়া যাওঁ কেক আনোগৈ। আজি মাৰ দিন, বাৰ্থডে দিনটো সঁচাকৈ বহুত স্পেচিয়েল লাগে ন। মাৰ কেনেকুৱা লাগিছে মই নাজানো, কিন্তু মোৰ মানে এনেকুৱা লাগে মোৰ দিন আৰু আজি কোনে পায় আৰু গোটেই পাৱাৰ যেন মোৰ গাতে আছে। আৰিয়া হোৱাহেঁতেন নগ'লোহেঁতেন, কিন্তু সাৰ পাইছে যে, তাইও শিকক, কাৰোবাৰ বাৰ্থডে হ'লে কেক আনোগৈ, এনেকৈ চেলিব্ৰেট কৰোঁ, সৰুৰ পৰাই শিকক। তেতিয়া ডাঙৰ হ'লে আমি বুঢ়ী হ'লে মানে আনিবগৈ আৰু আজি মাৰ বাৰ্থডে, আজি দেউতাৰ বাৰ্থডে, হয়নে? এইবোৰ আমি শিকাব লাগিব তেতিয়াহে। মিঠাই লোৱা হৈ গ'ল, এতিয়া আমি ক'লৈ গৈ আছোঁ জানে? এতিয়া আমি কেক নিবলৈ গৈ আছোঁ, হয়নে মা? আৰিয়া মানে এক্সাইটেড হৈছে, আৰিয়া কেক কাটিবলৈ ক'লে বৰ ভাল পায় মানে। কেক কাটিবা ন মা? হা, আইতাৰ লগত তুমিও কাটি দিবা হয় নাই? হেপী বাৰ্থডে টু ইউ আইতাই কৈ দিবা দেই।
মানুহ সোমাবলৈকে জেগা নাই, ইমান কেক বিক্ৰী হৈছে বা আচৰিত কিন্তু দেই। বিজনেছ বুলি ক'লে এনেকুৱা হ'ব লাগে ন। এয়া তোমাৰ টোপনি ধৰিছে নি মা? ধৰিছে গম পাইছে। দেউতাকক পানী খোৱা দেখিলে নহয়, টাইম খাব দিয়া। গাটো ধুই ল'লোঁ, ধুই লৈ পিনে এতিয়া কি কৰিব লৈছোঁ জানে? এডাল কাপোৰ উলিয়াই লৈছোঁ, আকৌ অকণমান জাপি দিওঁ। মানে গীতা বাইদেউ নাতিনীয়েকজনীৰ কাৰণে বোলে কাপোৰ কেইটামান লাগে, তাকে বোলো আছে যদি দি দিওঁ ন, কিনো ডাঙৰ কথা। এনেই পেলাই দিয়াতকৈ, এনেই আকৌ আবদ্ধই হ'বগৈ। তাকে বোলো বিচাৰিছোঁ এতিয়া। এইগাল ওলালে, এইগাল দি দিব লাগিব। সৰু এগাল দি দিম। আৰিয়া মানে একেবাৰে শ্লিভলেছবোৰ পিন্ধিবলৈ বেয়া পায় মানে, সেইকাৰণে এইকেইটা দি দিওঁ। আৰু এগাল দি দিম, আৰু এইটো এটা ধৰক নতুনেই হয়, আৰিয়ালৈ সৰুৱে হ'ব, সেইকাৰণে এইটোও দি দিম আৰু মই। পাৰিলে সহায় কৰিব লাগে ন। কিছুমান মানুহে দিব পাৰিলেও নিদিয়ে, কিয় পিন্ধিবলৈ দিম মানে। মই আকৌ নোৱাৰোঁ, মই চাব লাগিব বুলি কৈছিলোঁ। মই মানুহজনক সুধিছোঁ, মানুহজনে নিজেই কৈছে দুদিনকৈ কাপোৰ বিচাৰিছে, তুমি দি দিয়াচোন কেইটামান কাপোৰ। আৰু মাহী আহিলে বাৰ্থডে গাৰ্লক বিচাৰি ফুৰিছে। বাৰ্থডে গাৰ্ল আছেগৈ কিটচেনত। মায়ে কৈছে গাৰ্ল হৈয়ে আছেনে? হৈয়ে আছে বোলে। এতিয়া আকৌ আমাৰ ছোৱালী শুই আছে নহয়, তাইক উঠাব লাগিব। উঠিলেহে কেকটো কাটিব পাৰিম, নহ'লে আকৌ তাই বেয়া পাব নহয়, ঠেহ ধৰিব আইতাই কেক কাটি দিলে বুলি। Happy birthday to you, happy birthday to you, happy birthday to you. এখন চাওঁ, এইখনো ভাল লাগিছে, চাওঁ এইখন মই কিন্তু মোৰ পেজটোত ইমান ফলোৱাৰ্ছ হৈছিলে বুলি মই অহংকাৰ কৰা নাছিলোঁ কিন্তু দেই। মই আগতেও আপোনালোকক কৈছোঁ, মই যেনেকৈ আছোঁ মই তেনেকৈয়ে থাকিম সদায়। পৰিস্থিতি সাপেক্ষে অকণমান মানুহ চেঞ্জ হ'ব লাগিব, কিন্তু অহংকাৰ কেতিয়াও নহয় দেই। আকৌ দেখিছেনে মই আপোনালোকক আকৌ নতুনকৈ পেজ খুলি ফ'ল' কৰক বুলি ক'ব লগা হৈছে। সেইটো লাজৰ কথা নহয়, মানুহক খুজিলে লাজৰ কথা নহয়। মানুহক মিছা কথা কৈ বা সৰ্পিলেহে এইটো বেয়া বুলি কয়। মই কিন্তু বেয়া কাম কৰিছোঁ বুলি মই ভবা নাই দেই। কোনোবাই মোৰ পেজটো হেক কৰি ধৰক শান্তি পাইছে, সেইকাৰণে মই তেওঁক শান্তি পাবলৈ দিছোঁ। মই আকৌ কষ্ট কৰিম, মই কষ্ট কৰিব পৰা ছোৱালী হয়, কষ্ট কৰিম, আকৌ মই উঠিম, মই ইমানখিনিয়ে ক'লোঁ। সেইটো কাৰণে মোক আপোনালোকৰ সহযোগ লাগিব। ভাল পালে আপোনালোকে পেজটো লাইক কৰিব, কোনো তাত জোৰ জবৰদস্তি নাই, মই কালিও কৈছোঁ আজিও কৈছোঁ। মুঠতে ভাল পালে কৰিব, ভাল নাপালে নকৰিলেও মোৰ প্ৰব্লেম নাই। আপোনালোকে কৈছে কাৰণে মই আপোনালোকক কৈছোঁ আৰু কথাটো নিজৰ নিচিনাকৈ, নহ'লে মই আজি পেজটো নুখুলিলেওহেঁতেন। তাৰপৰা মই কিমান টকা পাইছোঁনো? একদম বোলে মোৰ বোলে একদম গাড়ীয়ে আহি গৈছে, বিলাসী ঘৰে আহি গৈছে, সেইটোতো নহয়। মোৰ সুখ হয়, মোৰ ভাল লাগিছে কামটো কৰি। ডেইলি আপোনালোকক লগ পোৱা নিচিনা হয়, মনটো ভাল লাগি থাকে, কিবা এটা কাম কৰি আছোঁ গতে লাগে, নহ'লে মই বেকাৰ থকা গতে লাগে। এতিয়া মই বেকাৰ নহয়, মই যেন জব এটা কৰি আছোঁ তেনেকুৱা আগতে ফিল হয়, গম পাইছে। বহুতে মোক কমেণ্টো কৰিছে ধৰক আপোনাৰ কি হ'ল ভিডিঅ' নাই দেখা, আৰিয়াৰ ভিডিঅ' নাই পোৱা, সেনেকৈ ভাবিছে। বহুতে গমেই পোৱা নাই মোৰ পেজটো যে বন্ধ হৈ গ'ল, সেইটো তাত মই কাম কৰিব নোৱাৰোঁ, সেইটো কাৰণে নতুন পেজ এটা খুলিছোঁ। সেইকাৰণে আপোনালোকৰ আৰিয়াৰ কিছুমান ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, তেতিয়া ধৰক তেওঁলোকেও গম পাব ন। আৰু আজিৰ দিনটো মা জন্মদিন হিচাপেই গ'লগৈ আৰু ভাল লাগিলে। তেওঁক আশীৰ্বাদ কৰিব, তেওঁ সদায় সুস্থ সবল হৈ থাকক। আমিতো আছোঁৱেই, আমি তেওঁক সদায় ভালেই ৰাখিম বাৰু। তথাপিও মানুহৰ আশীৰ্বাদ দিলে খুব দৰকাৰ হয়। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।